নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। এটি অতি উল্লেখযোগ্য বিজ্ঞাপন আমাৰ মাজলৈ আহিছে, বিশেষকৈ শোণিতপুৰ জিলাৰ বাবে। শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি সমজিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অধীনত বৰ্তমানে 4টাকৈ গাঁও প্ৰধানৰ পদ খালী হৈ আছে। ইয়াৰ ভিতৰত মৌজা হৈছে ঢেকীয়াজুলিৰ এটা আৰু বৰচলাৰ 3টা। এই 4টা মৌজাৰ বাবে 4জনকৈ গাঁও প্ৰধানৰ প্ৰাৰ্থীৰ প্ৰয়োজন হৈছে আৰু ইয়াৰ বাবে সমজিলা আয়ুক্তৰ ফালৰ পৰা এখন বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। আৰু এই গাঁও প্ৰধানৰ প্ৰাৰ্থীৰ বাবে প্ৰাৰ্থীৰ ন্যূনতম অৰ্হতা হৈছে যে তেওঁ এজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু যিকেইটা ইয়াত মৌজা দিয়া হৈছে আৰু গাঁৱৰ নাম দিয়া হৈছে তাৰ অন্তৰ্গত বাসিন্দা হ'ব লাগিব। দ্বিতীয়তে, আবেদনকাৰীৰ বয়স 2026 চনৰ 1 জানুৱাৰীৰ তাৰিখত ন্যূনতম 30 বছৰ হ'ব লাগিব আৰু তাতকৈ কম হ'ব নোৱাৰিব, আৰু ঊৰ্ধ্বতম বয়স হৈছে 65 বছৰ। প্ৰাৰ্থীজনে অতি কমেও HSLC বা সমপৰ্যায়ৰ অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা প্ৰতিষ্ঠানৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। এটা অতিকৈ গুৰুত্বপূৰ্ণ কোৱালিফিকেশ্যন হৈছে যে তেওঁৰ 2টাতকৈ অধিক সন্তান হ'ব নালাগিব। যদি থাকে তেওঁ ইয়াৰ পৰা ৰিজেক্ট হ'ব। আৰু তেওঁ এখন চেল্ফ ডিক্লাৰেশ্যন দিব লাগিব যে তেওঁৰ 2জনতকৈ বা 2টাতকৈ সন্তান নাই। এইখন চেল্ফ ডিক্লাৰেশ্যন ফৰ্ম বুলি কয়, তেওঁ নিজে চাইন কৰি দিব লাগে। পঞ্চমতে হৈছে তেওঁ শাৰীৰিকভাৱে সক্ষম আৰু সুস্থ মস্তিষ্কৰ অধিকাৰী হ'ব লাগিব। তেখেতৰ কোনো আৰ্থিকভাৱে দেউলীয়া বা কোনো চৰকাৰী ধৰণৰ দেনাদাৰ হ'ব নালাগিব, মানে তেওঁৰ কোনো ঋণগ্ৰস্ত হ'ব নালাগিব। 7 নম্বৰ পইণ্টটো দিছে যে গাঁও প্ৰধান পৰিয়ালৰ প্ৰাৰ্থীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব আৰু এই ক্ষেত্ৰত মৌজাদাৰৰ মতামতৰ ওপৰত বিবেচনা কৰা হ'ব। মানে তেওঁ যদি গাঁও প্ৰধানৰ পৰিয়ালৰ প্ৰাৰ্থী হয় তেন্তে তেওঁক অগ্ৰাধিকাৰ দিয়া হয়। আবেদনকাৰীজন চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব আৰু তেওঁ কোনো ৰাজনৈতিক দলৰ লগত তালমেল থাকিব নোৱাৰিব বা কোনো কানেকশ্যন থাকিব নোৱাৰিব। আবেদনকাৰীয়ে গাঁও প্ৰধান হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰীৰ নিজ নামত ভূমি বা স্থাৱৰ সম্পত্তি থাকিব লাগিব, মানে তেওঁ সেই অঞ্চলৰ বাসিন্দা হ'ব লাগিব। আবেদনকাৰীয়ে চৰকাৰী নীতি আৰু কাৰ্যসূচী ৰূপায়ণ কৰাত আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত স্বেচ্ছামূলক সহযোগিতা আগবঢ়োৱা হ'ব লাগিব। মানে তেখেতৰ অঞ্চলত যদি কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগে দেখা দিছিলে তেতিয়া তেওঁ তাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা হ'ব লাগিব। আবেদনকাৰী উচ্চ মৰ্যাদা সম্পন্ন, দক্ষ আৰু সমাজৰ সন্মানীয় স্থিতিত থকা ব্যক্তি হ'ব লাগিব। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আমি এপ্লাই কেনেকৈ কৰিব, মানে প্ৰাৰ্থী এজনে এপ্লাই কেনেকৈ কৰিব। এখন আমি ইণ্টাৰনেটত অতি সহজে এখন ফৰ্ম পাওঁ। আমি যদি গুগলত চাৰ্চ কৰি দিওঁ অসম গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম এপ্লিকেশ্যন, তাত এখন ফৰ্ম আহি যায়। তাত আমি নিজৰ সকলোবোৰ তথ্য তাত আমি লিপিবদ্ধ হিচাপে দিব পাৰোঁ, নিজৰ নাম, বয়স, কোৱালিফিকেশ্যন ইত্যাদি ইত্যাদি সকলো। আৰু তাৰ লগত কিছুমান আমাৰ প্ৰমাণ পত্ৰৰ তথ্যও দিব লাগিব, এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। 1 নম্বৰতে হৈছে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। বয়সৰ প্ৰমাণপত্ৰ হিচাপে বাৰ্থ চাৰ্টিফিকেট, HSLC এডমিট কাৰ্ড আৰু পাছ চাৰ্টিফিকেট দাখিল কৰিব লাগিব। আবেদনকাৰীয়ে আবেদন কৰা গাঁৱৰ লাট নং আৰু গাঁৱৰ নাম শুদ্ধকৈ উল্লেখ কৰিব লাগিব, তাত উল্লেখ কৰা থাকিব। নিজ নামত থকা মাটিৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। সামাজিক কামৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব, তেওঁ যে আগতে সামাজিক কাম কৰাৰ অভিজ্ঞতা আছে
কোনোবা বিভাগৰ তৰফৰ পৰা তেওঁ যদি তেনেকুৱা প্ৰমাণপত্ৰ পাইছে দাখিল কৰিব লাগিব। গাঁও প্ৰধান পৰিয়ালৰ আবেদনকাৰীয়ে মৌজাদাৰৰ মতামতৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। বাকী যায় ঋণমুক্ত প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। আৰু লগতে আবেদনকাৰীয়ে নিজৰ 2 কপি ফটো দাখিল কৰিব লাগিব, পাছপৰ্ট চাইজ ৰিচেণ্টলি তোলা। আৰু লগতে মই যে আগতে উল্লেখ কৰিছিলোঁ চেল্ফ ডিক্লাৰেশ্যন ফৰ্ম, যে নিজৰ দুটাতকৈ অধিক সন্তান নাই, তাৰ এখন চেল্ফ ডিক্লাৰেশ্যন ফৰ্ম দাখিল কৰিব লাগিব। আৰু যদি ওপৰত দাখিল কৰা কিবা তথ্য যদি ভুল প্ৰমাণিত হয়, তেখেতৰ প্ৰাৰ্থিত্ব নাকচ কৰা হ'ব। আৰু আবেদনকাৰীয়ে ইংৰাজী ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখৰ ভিতৰত 5 বজাৰ আগতে সমজিলা আয়ুক্ত ঢেকিয়াজুলি কাৰ্যালয়ত আবেদন কৰিব লাগিব। এইখন আছিল সমজিলা আয়ুক্ত ঢেকিয়াজুলি সমজিলাৰ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্তমান খালী হৈ থকা 4টা গাঁও প্ৰধানৰ পদৰ বাবে বিজ্ঞাপন। আৰু ইচ্ছুক স্থানীয় প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিব পাৰে। ধন্যবাদ।